এতিয়া আৰম্ভণিতে কি কৈছোঁ সিদিনা মই এটা পাহৰি গৈছোঁ মানে অকস্মাত মনত নলয় না এই জীৱ জগতৰ ভাগৰ কথা এনে বিশ্বব্ৰহ্মাণ্ডৰ ভাগ দুটা জীৱ জগতৰ আৰু ভাগ দুটা কি প্ৰাণী আৰু উদ্ভিদ প্ৰাণীৰ আৰু ভাগ কেইটা কি নাই সাধাৰণতে মেৰুদণ্ডী আৰু অমেৰুদণ্ডী মেৰুদণ্ডীক আৰু 5টা ভাগত ভগা হৈছে সেই 5টাটো যে কি আছিল মৎস্য উভয়চৰ সৰীসৃপ পক্ষী আৰু স্তন্যপায়ী বলয়টো অমেৰুদণ্ডীত আছে সন্ধিপদী বলয় প্ৰাণী কীট পতংগ আছে সেইটো ইমান মনত নাই কিন্তু মেৰুদণ্ডীটো সেই 5টাই মৎস্য উভয়চৰ সৰীসৃপ পক্ষী আৰু স্তন্যপায়ী সেনেকৈ আৰু আছে উদ্ভিদৰো ভাগ আছে কৈছোঁ নহয় একবীজপত্ৰী গুপ্তবীজী আৰু নগ্নবীজী গুপ্তবীজীৰে একবীজপত্ৰী দ্বিবীজপত্ৰী নগ্নবীজীৰো আছে সৰল গছ এনে বিভিন্ন ধৰণৰ আছে আৰু শেলাইৰো এনেকৈ ভাগ আছে আৰু এইটো অলপ অধ্যয়ন কৰিব লাগিব সিমান গোটেইখিনি মনত নাথাকে নহয় আৰু আমি এটা ডিগ্ৰীত পঢ়িছিলোঁ কি এই ভাণ্ডাৰলৰ সূত্ৰটো তাৰমানে ইনকে যদি মিলা ইনকে নিমিলে ইনকে যদি মিলা ইনকে নিমিলে এইটো ৰাস্তাই দি গ'লে ইনকে নিমিলে সেইটো ৰাস্তাই দি ইনকে নিমিলে এই কিছুমান যি যোগ অংক থাকে পথালিকে যি যোগ কৰিলে দীঘে যোগ কৰিলে সমান হ'ব লাগিব কিন্তু তাতে ভাণ্ডাৰলৰ সূত্ৰটো এটা বিজ্ঞানীৰ নাম পদাৰ্থ বিজ্ঞানী ভাণ্ডাৰলৰ সূত্ৰটোত নিমিলে তাৰমানে এনকে কৰিলে এইটো নিমিলিব সেনকে কৰিলে সিটো নিমিলিব আমাৰ কিছুমান ঘৰুৱা ক্ষেত্ৰতো তেনেকুৱা ধৰা কি ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰতে ধৰা এইটোক যদি অলপ বেছি মৰম কৰোঁ বা দুটা ছোৱালী বা এটাক যদি কাপোৰ আনি দিছে এটাক কাপোৰ আনি দিয়া নাই তাৰমানে কাপোৰ আনি মোক মৰম নকৰা যিহেতু কি ক'ব লাগিব দুয়োকে সমান মৰম কৰোঁ কিন্তু মই আৰ্থিকভাৱে সবল নহয় সেইকাৰণে দুয়োকে একবিধ কৰিছোঁ যাৰ আৰ্থিকভাৱে সবল সমানে ভগাই দিয়ে সমানে আনে যদি তাৰমানে কোনোবাই অলপ বেছিকৈ মাতে তাকে বেছি মৰম কৰা বুলি ভাবে স্বাৰ্থপৰ তাৰে আলমত এটা কি হৈ যায় নিস্বাৰ্থভাৱে নৰক পুজিলে পূজা হয় দেৱতাৰ তাৰমানে যাক আমি নিস্বাৰ্থ কাকো যদি স্বাৰ্থপৰ নকৰোঁ সেইটো হ'ল কি হয় দেৱতাক পূজা কৰা হয় এতিয়া যে মই আজি নিস্বাৰ্থভাৱে কৰ্মত নিয়োগ কৰিছোঁ ঘৰৰ কাৰণে নিজৰ পঢ়া পাতি ত্যাগ কৰিছোঁ কিন্তু দেৱতাৰ পূজা কৰা হয় মই মন্দিৰ হেৰিত যোৱা নাই পূজা পাতল যোৱা নাই মন্দিৰ হেৰিত যোৱা নাই কিন্তু মনেৰে মই ঈশ্বৰৰ সেৱা কৰিছোঁ মোৰ পৰিয়ালখন ভালে থাকক নিস্বাৰ্থভাৱে কি কয় নৰক পুজিলে পূজা হয় দেৱতা নৰক পুজিবলৈ এনেকৈ মানুহক আমি যদি কাৰো প্ৰতি